हाय हेलो नमस्कार आज লৈ আইছো আপোনালোকৰ কাৰণে এটা বহুত ডাঙৰ খবৰ এই ডাঙৰ খবৰটো হৈছে যিসকলে চাকৰি বিচাৰি আছে বা চাকৰি আবেদন কৰিবলৈ ইচ্ছা আছে থাৰ্ড গ্ৰেডত তেনেহলে তেওঁলোকৰ বাবে এই ভিডিওটো হয় আৰু ভিডিওটো যদি ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি লব আৰু ভিডিওটো লাইক কৰি দিব যাতে সকলোৱে ভিডিওটো উপভোগ কৰিব পাৰে আৰু লগতে যদি আপুনি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি দিব কাৰণ এই চেনেলত আপোনালোকে চাকৰি সম্পৰ্কীয় ভিডিও পাই থাকিব তো আজিৰ ভিডিওটো হৈছে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসেছ আসাম শিক্ষা বিভাগৰ পৰা এটা বহুত ডাঙৰ খবৰ আহিছে প্ৰায় 200 মান পোষ্ট ওলাইছে থাৰ্ড গ্ৰেডত তো আপোনালোকে যদি ইচ্ছুক হয় তেনেহলে ভিডিওটো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰিব সকলো বিষয় আপোনালোকে গম পাব সো বলক আজি ভিডিওটো আৰম্ভ কৰো তো গাইস এইখনে হৈছে হেইখন এডভাৰটাইজমেন্ট নোটিস যিখনত 191 টা গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ বিষয়ে সবিশেষ দিয়া আছে তো আপোনালোকে ইয়াতে চাব পাৰে যে কি পোষ্ট আছে তো পোষ্ট বিলাক মই কৈ আছো নাম্বার 1 আছে হেল্থ এডুকেটৰ নাম্বার 2 আছে জুনিয়ৰ এসিস্ট্যান্ট বা এলডিএ আৰু নাম্বার 3 হৈছে আপোনাৰ বেসিক হেল্থ ওয়ার্কার তো এই তিনিটা পোষ্ট আছে হেল্থ এডুকেটৰৰ পোষ্ট আছে 78 টা ক্লিয়ার পোষ্ট আছে 72 টা বেসিক হেল্থ এডুকেটৰৰ পোষ্ট আছে আপোনাৰ 41 টা তো এইবিলাক হৈছে পোষ্ট আৰু ইফালে আপোনাৰ ৰিজাৰ্ভেশন বিলাকো চাব পাৰে তাৰ পিছত নম্বৰ কথা হল ইয়াতে কেনে ধৰণৰ আপোনাৰ এডুকেশন কোৱালিফিকেশন লাগিব সব হেল্থ এডুকেটৰৰ বাবে আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব প্লাস 6 ইয়াৰ্স আপোনাৰ ডিপ্লোমা থাকিব লাগিব ইন কম্পিউটাৰ এপ্লিকেশনস অথবা আদার্স যিবিলাক কম্পিউটাৰ ডিপ্লোমা আছে 6 মান্থৰ বা তাতকে বেছি হলেও হ'ব আৰু এফালে পে স্কেল দিয়া আছে আপোনালোকে চাব পাৰে বে গ্ৰেড পে এইবিলাক পিছৰ কথা আগতে এইখিনি চাই লওক এডুকেশন কোৱালিফিকেশন কোন আপোনাৰ লগত মেচ হৈছে না কাৰণ এইখিনি আপোনাৰ ইম্পৰ্টেন্ট হয় কাৰণ এইখিনি নহলে আপুনি আবেদন কৰিব নোৱাৰিব জুনিয়ৰ এসিস্ট্যান্ট 1 বা এলডিএ যেটো আছে হেতুৰ কাৰণে সেম কোৱালিফিকেশন ৰাখিছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু 6 মান্থৰ আপোনাৰ ডিপ্লোমা লাগিব কম্পিউটাৰত তাৰ পিছত নাম্বাৰ 3 যেটো পোষ্ট আছে বেসিক হেল্থ ওয়ার্কার তাৰ কাৰণে গ্ৰেজুৱেট লাগিব আৰু 6 মান্থৰ আপোনাৰ ডিপ্লোমা লাগিব কম্পিউটাৰ এপ্লিকেশনত তো পোষ্টখিনি যিমানখিনি পোষ্ট দিয়া আছে তাৰ কাৰণে যিমানখিনি এডুকেশন কোৱালিফিকেশন হয় এখিনি গ্ৰেজুৱেট আৰু 6 মান্থৰ ডিপ্লোমা লাগিব আপোনাৰ কম্পিউটাৰত তো এইখিনি আপোনালোকে চাব পাৰে তাৰ পিছত যিখিনি আপোনাৰ ৰিজাৰ্ভেশন আছে এইখিনি ইয়াতে মেনশন কৰা আছে এপ্লিকেশন ফি টু একেবাৰে না ইয়াতে জিরো ফি লাগিব আপুনি যিকোনো মানুহে এপ্লাই কৰিব পাৰিব কাৰণ ফিৰ কাৰণে আপোনালোকে কিছুমান ক্যান্ডিডেট কি হয় মানে এপ্লাই কৰিব নোৱাৰে কাৰণ কিছুমান ক্ষেত্ৰত কি হয় ফিটো বহুত হায়াৰ ৰাখি দিয়া হয় যাৰ কাৰণে এপ্লাই কৰিবলৈ সবৰ অসুবিধা হয় তো ইয়াতে কি হৈছে একো ফি ৰাখা নাই সিলেকশন প্ৰসিডিউৰটো এনেকুৱা হৈছে যে তাতে এক্সাম হবে এক্সামৰ পিছত মেৰিট লিষ্ট হ'ব মেৰিট লিষ্ট অনুযায়ী আপোনাৰ সিলেকশনটো হ'ব আৰু ইয়াৰ যেটো স্টাৰ্টিং ডেট এইটো হৈছে 12 সেপ্টেম্বৰৰ পৰা স্টাৰ্ট হ'ব আৰু 21 সেপ্টেম্বৰ লৈকে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছত কিন্তু কোনে আবেদন কৰিব নোৱাৰিব নেক্সট যেটো হৈছে এটো হৈছে আপোনাৰ এমপ্লয়মেন্ট কাৰ্ডটো এতিয়ালৈকে বনাই ৰাখক নহলে পিছত দেৰি হৈ গলে আপোনালোকে এমপ্লয়মেন্ট কাৰ্ডটো বনাব নোৱাৰিব আৰু এই এডভাৰটাইজখন আপোনালোকে মোৰ ডেসক্ৰিপচন বক্সতো পাই যাব তো বন্ধুসকল আপোনালোকে চালে যে এডভাৰটাইজমেন্টখনত কি লিখা আছে কেনে ধৰণৰ ৰুলস ৰেগুলেশন আছে কি পোষ্ট আছে আপোনালোকে সকলোখিনি জানে এতিয়া যদি আপোনালোকৰ মনত প্ৰশ্ন আহে যে এপ্লাই কেনেকৈ কৰিম তো এপ্লাই কৰিবলৈ একো অসুবিধা নাই আপোনালোকৰ যেটো ফোন আছে সেই ফোনটো ইউজ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে এপ্লিকেশন কেনেকৈ কৰে তেনেহলে কমেন্ট বক্সত জনাব মই এটা ভিডিও বনাই দিম ভালকে স্টেপ বাই স্টেপ বুজাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ আগতে আপোনালোকক ক'ব খুজো যে যিসকলৰ এমপ্লয়মেন্ট কাৰ্ডখন নাই এইখন বনাই লব অতি সোনকালে কাৰণ এপ্লিকেশন কৰিবলৈ ডেটটো আহি আছে সো ভিডিওটো যদি ভাল লাগিছে তেনেহলে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব আৰু যদি চেনেলটো লৈ ফাৰ্স্ট টাইম আছে তেনেহলে সাবস্ক্ৰাইব কৰি লব কাৰণ ইয়াতে জব আপডেট আপোনালোকে পাই থাকিব ৰেগুলাৰলি আৰু ভিডিও